আমাৰ সমস্যাটো এতিয়া হৈছে আজি 2024 8 জুলাই আজি এই প্ৰেছ মিটিংতে মই জনালোঁ যে আজি আমাৰ এক্স ইণ্ডিভিজুৱেল যিমান আছে আজি ক'ব লগা বাধ্য হৈছে এই আজি জেলত থকা যিকেইটা যিমান আছে কেডাৰ আমাৰ লগকেইটা গোটেইকেইটাকে এৰিয়া দিয়ক বুলি মই এই প্ৰেছ মিটিংতে জনাইছোঁ আৰু যিকেইটা আমাৰ মৰা মানুহৰ 5 লাখে নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰাইম মিনিষ্টাৰে কৈছিল 5 লাখে দিম বুলি কয় এইবিলাক দিয়া নাই আৰু বাকী যিকেইটা আমাৰ সেই পইচা নোপোৱা আছে পোৱা নাপোৱা দুটা হৈ আছে যিকেইটা পোৱা নাই সেইকেইটা দিব লাগে কিমানকৈ এনে 4 লাখে দিয়া কথা আছিল এতিয়া আমাৰ আধা অংক পাইছে আধা অংক মানুহকেইটা পোৱা নাই একটা দিব লাগে আৰু আমাৰ যিকেইটাৰ আমাৰ সেই দৰমহা ষ্টেভেন দৰমহা দিছিল এই দৰমহা আমাৰ আধা হৈ আছে আধা অংক দিয়ে আধা অংক দিয়া নাই কিমান বছৰ বন্ধ হৈ আছে বন্ধ মানে এতিয়া আমি হিচাপ কৰিলোঁ আজি এতিয়া আমাৰ 3 বছৰৰ কথা আছিল এই 3 বছৰ আমাৰ এতিয়া 15 মাহ দিয়া হৈছে আমাৰ হিচাপমতে 15 মাহ আৰু বাকীখিনি আছে কেনেকৈ চলি আছে আপোনালোক হাজিৰা হুজিৰা কৰি আমি কিবা কৰি চলি আছোঁ আৰু এতিয়া চাকৰি দিম বুলি কৈছিলে চাকৰিও নহ'ল একেবাৰে আমি চৰকাৰক জনাইছোঁ আমাৰ যিকেইটা আমাৰ বিটিয়াৰ এটা শান্তি চুক্তি হৈছিল চুক্তি যেনেকুৱা আছে ধৰি লওক এই জেলত থকাকেইটা এৰি দিম বুলি কৈছে এইবিলাক এৰা নাই এৰি দিব লাগে যিকেইটা মৰা মানুহৰ এইকেইটা 5 লাখ দিম বুলি কৈছে এইবিলাক দিব লাগে আৰু চাকৰি দিম বা কিবা এটা সংস্থাপন দিম বুলি কৈছিল সেইকেইটাকো দিয়া নহ'ল সেইকেইটা দিব লাগে আৰু আমাৰ সেই যিকেইটা পোৱা নাই নাপা আছে চুক্তিমতে হৈছেনে হোৱা নাই চুক্তিমতে এতিয়া আমি দেখা পাইছোঁ আমি আধৰা হৈ আছে আৰু প্ৰায় হোৱাই নাই হ'ব লাগে আমি এই অসম চৰকাৰ ভাৰত চৰকাৰ আমাৰ বিটিআৰ চৰকাৰক কৈছোঁ আমাৰ এই যোনটো মানে বিটিআৰ চৰকাৰত যিকেইটা আমাৰ দফাত লেখা আছে দফাকেইটা সোনকালে কৰি দিব লাগে লেখা মতে মানে ঠগাই আছে নেকি ঠগাই আছে তাৰ মুঠতে ঠগাই এটা কাম হোৱা নাই এতিয়া জেলত যিমানজন মানুহ আছে এটাও ওলাই নাই আৰু যিকেইটা মৰা আমাৰ চকু আগতে মৰা লোককেইটা বহুত আছে আজিলৈকে পইচা পোৱাই নাই আমি দেখাই দিব পাৰোঁ নাই আজিলৈকে পোৱাই নাই দিয়া বুলি কয় কাই পাইছে আমি গমেই নাপাওঁ এনে আমাৰ বাতৰি চাতৰি পাওঁ দে মৰা মানুহ নামাই এনেকৈ পইচা আহিছে আমি গমেই নাপাওঁ মানে মিছা কথা কৈ আছে এতিয়া আমি এইটো নখাওঁ প্ৰমোদৰ কথা নখাওঁ আমি এতিয়া চৰকাৰৰ কথা কওঁ বা ভাৰত চৰকাৰ অসম চৰকাৰ বিটিআৰ চৰকাৰ আমি এই চুক্তিটো দিল্লীত হৈছিল এই চুক্তিও দিল্লীত হৈছিল এই চুক্তিমতে কাম একোৱেই নহ'ল নাই হ'ল একো নহ'ল সেইকাৰণে কৰিব লাগে যোনটো মানে এটা দিম বুলি বা কথা এটা দিছিল প্ৰথমতে কাম এইবিলাক হৈ যাব লাগে আৰু তেতিয়া আমি ভাল পাওঁ এইখিনি বাকী নহ'লে আপোনালোকে পৰৱৰ্তী সময়ত কিবা কাজ আমি আন্দোলন কৰিব লগা বাধ্য হ'ব যিকেইটা আমাৰ কামবিলাক হোৱা নাই মানুহকেইটা আলিমিলি হৈ আছে আজি এতিয়ালৈ কিমানজন মানুহ কান্দি আছে চুক্তিমতে এৰিব লাগিছিল ওলাব লাগিছিল ওলা নাই আমাৰ বেয়া লাগি আছে মৰা মানুহকেইটা আমাক ফোন কৰি থাকে আমাৰ কৈছে কি হ'ল জেলত থকাকেইটা কয় যে আমাৰ মানুহকেইটা লাগাই নাই দেখোন আমিতো লাগিয়ে আছোঁ এতিয়া চৰকাৰে এৰি নিলে আমি কি কৰিম এনেকুৱা হৈছে এতিয়া যোনটো মানে চুক্তি আছিল চুক্তিমতে এৰি দিব লাগিছিল আৰু এৰা নাই খোৱা লোৱাৰ ক্ষেত্ৰত যথেষ্ট এতিয়া মুঠতে যিখিনি আমাৰ চৰকাৰৰ লগত কথা পতা হৈছিল জেলত থকা মৰা পাব লগা বা নাপোৱা এতিয়া গোটেইকেইটাৰ কামটো হ'ব লাগে আৰু তেতিয়া আমি ভাল পাওঁ আৰু চাকৰি দিয়া কথা হৈছিল যোনে চাকৰি দিয়াৰ কিবা বয়স নাই এইকেইটা কিবা এটা জীয়াই থকাৰ কাৰণে ৰাস্তা এটা দিম বুলি কৈছিল এইবিলাক কৰি দিব লাগে তেতিয়া আমি ভাল পাওঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা